নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCT ডিলেটৰ 2025 বৰ্ষৰ যিহেতু ৰিজাল্ট অহা কালিলৈ অৰ্থাৎ 28 জুলাইলৈ দিয়া হ'ব। ৰিজাল্ট কেতিয়া দিব সেইটো বিষয়ে মই জনাম, কেইটা বজাত দিয়া হ'ব। লগতে আপোনালোকক আজি কিছুমান তথ্য জনাব বিচাৰিছোঁ। ভিডিঅ'টো একেবাৰে ইম্পৰ্টেণ্ট, আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। কি প্ৰচেছ হ'ব ৰিজাল্ট দিয়াৰ পিছত মই আপোনালোকক সেইখিনি কথা একাধিক্ৰমে জনাই যাম। গতিকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব, সকলো কথা আপোনালোকে গম পাই যাব। প্ৰথম ৰিজাল্ট দিয়াৰ পিছত আপোনালোকৰ প্ৰথম ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট পাব্লিছ হ'ব। এনেকৈ আপোনালোকৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্ট ওলাব। এইখন হৈছে কামৰূপ ডিষ্ট্ৰিক্টত, অৰ্থাৎ কামৰূপ মেট্ৰ' হয় এইটো। আপোনালোকে ইয়াত এনেকৈ প্ৰথম প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ কাইলৈ ৰিজাল্ট দেখিব পাব। প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ প্ৰথমজন কেণ্ডিডেটে যিমান পাইছে একাধিক্ৰমে তেওঁ চিৰিয়েলকে তললৈ আপোনালোকে গৈ থাকিব। এটা আপোনালোকৰ কোনো ধৰণৰ কেটেগৰী দি দিয়া নহয় যে এইটো OBC হয় বা এইজন SC হয় বা এজন ST হয় বুলি কোনো ধৰণৰ কেটেগৰী দি দিয়া নহয় আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্টত। ইয়াত আপোনালোকৰ খালি নাম থাকিব, ডিষ্ট্ৰিক্ট থাকিব আৰু আপোনালোকৰ মাৰ্কছটো কিমান পাইছে দিয়া হ'ব। ইয়াত আপোনালোকৰ কামৰূপখনত চাব, হায়েষ্ট যিজন কেণ্ডিডেট আছিল তেওঁ 76.25 পাইছিলে। আৰু লাষ্টলৈকে কিমান আছিলে এইটো আপোনালোকৰ চালে গম পাব। ইয়াত আপোনালোকৰ 1840 কেণ্ডিডেট এপিয়াৰ্ড হৈছিলে এক্সামত তেওঁলোকৰ ৰিজাল্ট চিটেটো। গতিকে তেওঁলোকে এইখিনি নম্বৰ পাইছিলে। গতিকে আপোনালোকে গম পায় যোৱা বছৰ কাট অফ লিষ্টখন ইতিমধ্যে মই জনাইছোঁ। কাট অফ কিমান গৈছিলে, ৰাউণ্ড 3 ৰাউণ্ড 1 লৈকে কিমান কাট অফ গৈছিলে সকলো তথ্য মই জনাই দিছোঁ। আপোনালোকে সেইখিনি ভিডিঅ' চাই ল'ব পাৰে কাট অফ যোৱা বছৰ। তাৰপিছত আহিলে আপোনালোকৰ তেনেকৈ দুটামান ডিষ্ট্ৰিক্ট যদি আমি চাওঁ, তেতিয়াহ'লে আমি যদি চাওঁ লখিমপুৰ ডিষ্ট্ৰিক্টত যিজন হায়েষ্ট পাইছিলে তেওঁ হৈছে 63 পাইছিলে। তাৰপিছত একাধিক্ৰমে আপোনালোকৰ এনেকৈ গৈ আছিলে। 63 পোৱাজন হৈছে হায়েষ্ট আপোনালোকৰ লখিমপুৰ ডিষ্ট্ৰিক্টত। তেওঁ হায়েষ্ট পাইছিলে গোটেই ডিষ্ট্ৰিক্টটোৰ ভিতৰত, গতিকে তেওঁৰ মাৰ্কছটো আছিলে 63। তেনেকৈ আমি চাওঁ নগাঁও ডিষ্ট্ৰিক্টত আটাইতকৈ হায়েষ্ট পোৱাজন আছিলে 72.50 পাইছিলে আউট অফ 100ৰ ভিতৰত। তাৰপিছত তেনেকৈ আপোনালোকৰ যদি চাওঁ বৰপেটা ডিষ্ট্ৰিক্টত 79 পাইছিলে যিজন কেণ্ডিডেট আছিল প্ৰথম কেণ্ডিডেট, তেওঁ 79 পাইছিলে আউট অফ 100ৰ ভিতৰত। এনেকৈ আপোনালোকৰ আহিলে আপোনালোকৰ গোলাঘাটতো আপোনালোকৰ 63.25 পাইছে। যিজন কেণ্ডিডেট আছিল তেওঁ 63.25 পাইছে। গতিকে আপোনাৰ গোলাঘাটৰ হায়েষ্ট কাট অফটো কৈছিলে আপোনালোকৰ 63.25। তাৰপৰা আহিলে আপোনালোকৰ যোৰহাটত যিজন কেণ্ডিডেট আছে প্ৰথম পোৱা কেণ্ডিডেট তেওঁ হৈছে 71.75 আপোনালোকৰ কাট অফ পাইছে। গতিকে আপোনালোকৰ যিজন কেণ্ডিডেট আছিলে তেওঁ হৈছে কাট অফ বুলি আহিছে, মাৰ্কছ পাইছে, তেওঁ হৈছে 71.75 পাইছে যোৰহাট। তেনেকৈ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত যিমানকেইটা ডিষ্ট্ৰিক্ট আছে গোটেইকেইটা ডিষ্ট্ৰিক্টত তেনেকৈ প্ৰথম আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট পাব্লিছ হ'ব। তাৰপিছত আপোনালোকৰ পিছৰ প্ৰচেছখিনি আৰম্ভ হ'ব। গতিকে আমি ইয়াৰ পিছত আৰু কেইটামান আৰু তথ্য আছে, সেইকেইটা আপোনালোকক মই জনাই দিওঁ। এইখন হৈছে আপোনালোকৰ চিডিউলখন, অৰ্থাৎ আপোনালোকৰ যি ৰিজাল্ট দিয়াৰ পিছত এইখন আপোনালোকৰ মতে হ'ব। ইয়াত আপোনালোকৰ কাইলৈ যেতিয়া ৰিজাল্ট দিব তেতিয়া আপোনালোকে গমেই পাব। আপোনালোকৰ যোৱা বছৰ এখন 23 ছেপ্টেম্বৰ দিনা দিয়া হৈছিলে ৰিজাল্ট, এইবুলি আপোনালোকৰ সোনকাল হ'ল। এইবুলি আপোনালোকৰ 28 জুলাইত কাইলৈ দিয়া হ'ব ৰিজাল্ট দিয়াৰ পিছত আপোনালোকৰ প্ৰথম কামটো হ'ব অনলাইন কাউন্সেলিং কি সেইটো মই আপোনালোকৰ এইখিনিও জনাই থওঁ। যিসকলে ভিডিঅ'টো চাইছে সম্পূৰ্ণ তেওঁলোকে গম পাই যাব। অনলাইন কাউন্সেলিং হৈছে আপোনালোকৰ যেতিয়া ৰিজাল্টটো দিয়া হ'ব তেতিয়া আপুনি ধৰি লওক আপুনি যোৰহাট ডিষ্ট্ৰিক্টত দুখন কলেজ আছে। দুখন কলেজৰ ভিতৰত কোনখন কলেজক আপুনি 1 নম্বৰ দিব আৰু কোনখন কলেজক 2 নম্বৰ দিব, মানে প্ৰিফাৰেঞ্চ চিলেক্ট কৰা ধৰণৰ হয়। আপুনি মানে কোনখনত পঢ়িবলৈ আগ্ৰহী সেইটো কথা আপুনি তাত কৰিব লাগিব, মানে দিব লাগিব। আপুনি প্ৰিফাৰেঞ্চ হিচাপে চিলেক্ট কৰিব লাগিব। ধৰি লওক আপুনি নগাঁও ডিষ্ট্ৰিক্টৰ 5খন নে 7খন কলেজ আছে। আপুনি গভৰ্ণমেণ্ট কেইখন আগত দিয়ে নে প্ৰাইভেট কেইখন আগত দিয়ে নে কোনখন কলেজ আপুনি আগত দিয়ে বা 1 2 চিৰিয়েলকে আপুনি কোনখন দিয়ে, সেইটো মানে অনলাইন কাউন্সেলিঙত আপুনি এপ্লাই কৰিব লাগিব। অৰ্থাৎ ধৰি লওক আপুনি গভৰ্ণমেণ্ট কেইখন প্ৰথমত দিলে, প্ৰাইভেট কেইখন শেষলৈ থ'লে। হয়তো আপুনি 5খন কলেজ আছিল তাৰে বোলে 3খনতে এপ্লাই কৰিব বিচাৰে, 2খন এপ্লাই কৰিব নিবিচাৰে, সেইটো আপোনাৰ কথা। কিন্তু মোৰ মতে আপোনাক গোটেইখনতে এপ্লাই কৰিব, কাৰণ এইটো কোনখনত চিট পায় আপোনাৰ কোনো ঠিকনা নাই। গতিকে আপোনালোকৰ কাট অফ কোনোবাখনত কম হৈ যাব পাৰে, কোনোবাখনত বেছি যাব পাৰে। সেইকাৰণে আপুনি এপ্লাই কৰোঁতে গোটেইখনতে দি দিব। খালি গভৰ্ণমেণ্ট কেইখন প্ৰথমত ৰাখিব আৰু প্ৰাইভেট কেইখন তলত ৰাখিব। ইতিমধ্যে মই সেই গভৰ্ণমেণ্ট কলেজ প্ৰাইভেট কলেজ গোটেই দেখুৱাই দিছিলোঁ, কোনকেইখন গভৰ্ণমেণ্ট হয় কোনকেইখন প্ৰাইভেট হয়। গতিকে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত যিমানকেইখন কলেজ আছে একাডেমিকমে আপোনালোকে প্ৰিফাৰেঞ্চ হিচাপে 1 2 3 4কে আপোনালোকে প্ৰিফাৰেঞ্চ দিব লাগিব অনলাইন কাউন্সেলিং 1ত। অনলাইন কাউন্সেলিং হৈ যোৱাৰ পিছত হয়তো অনলাইন কাউন্সেলিং 2-3 দিনমানৰ কাৰণে থাকে। তাৰপিছত আহিলে আপোনালোকৰ ৰিজাল্ট অফ এলটমেণ্ট ইনষ্টিটিউট ৰাউণ্ড 1ৰ তাৰপিছত ৰিজাল্ট দিব। তাৰপিছত আহিলে আপোনালোকৰ
ফিজিকেল ভেৰিফিকেশ্যন হ'ব। ফিজিকেল ভেৰিফিকেশ্যন আপোনালোকে ডকুমেণ্ট নিব লাগিব, লগতে যি কোৰ্ট ফিজ আছে কোৰ্টৰ ফিজ নিব লাগিব, আণ্ডাৰটেকিং লিখি দিব লাগিব। তাৰপৰা আপোনালোকৰ অনলাইন ছাবমিছনৰ পিছত কি হয় ভেকেঞ্চি লিষ্ট ওলাব, মানে আপোনালোকৰ যেতিয়া ফিজিকেল এডমিশ্যন কৰাৰ পিছত ভেকেঞ্চি লিষ্টৰ পিছত কাট অফ লিষ্ট ওলাব, কাট অফ লিষ্টৰ পিছত আকৌ ৰাউণ্ড 2 কাৰণে এডমিশ্যন হ'ব। তেনেকৈ আপোনালোকৰ কি হয় এডমিশ্যন হৈ গৈ থাকিব। তাৰপিছত আহিলে আপোনালোকৰ এইখিনি আপোনালোকে চাব আপোনালোকৰ ৰেংকটো কেনেকৈ দিয়া হ'ব। যেতিয়া আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ৰিজাল্ট দিব, ৰিজাল্ট দিয়াৰ পিছত আপোনালোকৰ এনেকৈ ৰেংক কাৰ্ড দেখুৱাব। ধৰি লওক আপুনি আপোনাৰ লগ ইন কৰাৰ পিছত আপুনি কিমান পাইছে ৰেংক, আপুনি কোনটো ষ্ট্ৰীমৰ আছিলে, আৰ্টছ নে আদাৰ্ছ, তাৰপিছত আপুনি আপোনাৰ ডিষ্ট্ৰিক্ট ৱাইজ ৰেংক কিমান সেইটো দেখুৱাব। তাৰপিছত আহিলে আপোনালোকৰ যেতিয়া আপুনি প্ৰিফাৰেঞ্চটো চিলেক্ট কৰিব, অৰ্থাৎ প্ৰিফাৰেঞ্চ দিয়াৰ পিছত আপুনি কোনখন ধৰি লওক দিছে নৰ্মেল স্কুল যোৰহাট 1 নম্বৰ প্ৰিফাৰেঞ্চ দিছিলে ধৰি লওক, আপুনি তেতিয়া আপোনাৰ সেইখনত যিমান নামটো আহি গৈছে ইউ আৰ এলটেড টু চিট ৰাউণ্ড 1 বেছ অন দ্য অৰ্ডাৰ অফ ইউৰ প্ৰিফাৰেঞ্চ ইনষ্টিটিউট এণ্ড দ্য মাৰ্কছ পেড 2024 এছ অন বিল। অৰ্থাৎ আপুনি যদি এনেকে আহে তেতিয়া কংগ্ৰেচন যদি দিয়ে তেতিয়া গম পাব যে আপুনি চিট পাইছে, সেই কলেজখনত বা সেই স্কুলখনত চিট পাইছে। তেতিয়া আপুনি কি কৰিব লাগিব এডমিশ্যন ল'ব লাগিব, অৰ্থাৎ ডাউনলোড এলটমেণ্ট এটা এখন লৈ পেলাই ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পিছত আপুনি কি কৰিব লাগিব যিখন কলেজত পাব সেই কলেজখনত গৈ আপোনালোকে এডমিশ্যন ল'বগৈ লাগিব। গতিকে সেইখিনি কথা তেনেকৈ আপোনালোকৰ কি হ'ব ৰিজাল্ট দিয়াৰ পিছত আৰম্ভ হ'ব। তাৰপিছত তেনেকৈ আপোনালোকৰ এইখন আহিব, এনেকৈ প্ৰভিজনেল এলটমেণ্ট লেটাৰ আহিব। ইয়াত আপোনালোকৰ নাম ঠিকনা সকলো থাকিব, আপুনি কোনখন স্কুলত পাইছে সেইটোও থাকিব, কোনটো কেটেগৰীত পাইছে, প্ৰিফাৰেঞ্চ কোনটো দিছিলে, তাৰপিছত টাইমিং ৰিপৰ্টিং টাইম কিমান, এইখিনি এখন আপোনালোকে লেটাৰ পাব। সেই লেটাৰখন আপোনালোকে লৈ যাব লাগিব। গতিকে আপোনালোকে ইয়াৰ পিছত সেইটো হ'ব আপোনালোকৰ 2 নম্বৰ কামটো। অৰ্থাৎ আপোনালোকৰ 2 নম্বৰ কামটো মানে হৈছে ৰিজাল্ট দিয়াৰ পিছত আপোনালোকৰ যেতিয়া আপোনালোকৰ ৰিজাল্ট আহিব, অৰ্থাৎ কেটেগৰী ৱাইজ ৰিজাল্ট আহিব, তেতিয়া আপোনালোকে এইখিনি লৈ যাব পাৰিব। অৰ্থাৎ আপোনাৰ কেটেগৰীত কোনটো কেটেগৰীত আপুনি পাইছে সেইটো আপুনি নিজে চাই পেলাই আপোনালোকে এডমিশ্যন কৰিবগৈ লাগিব। তাৰপিছত আহিলে আপোনালোকৰ এইখিনি হৈছে পেড ৰিজাল্ট। এতিয়া আপোনালোকৰ অনলাইন কাউন্সেলিং কেনেকৈ কৰিব সেইটো বিষয়ে পিছৰ পৰ্যায়ত জনাম। মই এইখিনি আপোনালোকে দেখুৱাই দিছোঁ অনলাইন কাউন্সেলিং কেনেকৈ কৰিব। এনেকৈ আহিব নামখিনি, প্ৰচিড টু অনলাইন কাউন্সেলিং। তাৰপিছত আহিলে আপোনালোকৰ ইয়াত আহিব আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ পেড, কোন ধৰি লওক কৰিমগঞ্জ ডিষ্ট্ৰিক্ট, ইয়াত আপোনালোকৰ কলেজখনৰ নাম চিলেক্ট কৰিব লাগিব। তাৰপৰা টাইপটো কি সুধিব, গভৰ্ণমেণ্ট নে প্ৰাইভেট ল'ব। তাৰপিছত ইয়াত আহিব আপোনালোকৰ গভৰ্ণমেণ্ট ল'লে গভৰ্ণমেণ্টকেইখন আহিব, গোটেইখন আপোনাৰ আহিলে এনেকৈ আপোনালোকৰ প্ৰাইভেট গভৰ্ণমেণ্ট একাডেমিক আপোনালোকে গোটেই যিমানকেইখন কলেজ আছে গোটেইখন ওলাই পৰিব। তেনেকৈ আপোনালোকে অনলাইন কাউন্সেলিং কৰিব লাগিব। তাৰপিছত এইখিনি ফৰ্মখন ৰিভিউ আহিব, তাৰপিছত ছাবমিট কৰিব লাগিব। গতিকে আপোনালোকৰ তেনেকৈ অনলাইন কাউন্সেলিং হ'ব। গতিকে আপোনালোকৰ যিহেতু অহা কালিলৈ ৰিজাল্টখিনি হয়তো আপোনালোকৰ ৰাতিপুৱাটো ৰিজাল্ট নোলায়, আপোনালোকৰ পিছবেলা মানে অৰ্থাৎ 5টা-7টামান বজাতহে ৰিজাল্টখিনি ওলাবগৈ। হয়তো 2টা-3টা বা 2টা-3টা বজাৰ পৰা আৰম্ভ হ'ব পাৰে, কিন্তু ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে হয়তো আপোনালোকে ৰিজাল্টখিনি দেখিবলৈ নাপাব। হয়তো আপোনালোকে 5-6টামান বজালৈ আপোনালোকৰ ৰিজাল্টখিনি পাই যাব। তাৰ আগত কিন্তু আপোনালোকে ৰাতিপুৱা কেতিয়াও ৰিজাল্ট নাহে। আপোনালোকৰ যিহেতু আপোনালোকৰ ৰিজাল্ট আহিবলৈ হ'লে তেওঁলোক অফিচলৈ আহিব লাগিব। অফিচলৈ অহাৰ পিছত আপোনালোকৰ ছাৰ্ভাৰ প্ৰব্লেম হ'ব, ছাৰ্ভাৰত আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছতে আপোনালোকে কি কৰিব পাৰিব 7টা-6টা বা 5টামান বজাৰ ভিতৰত আপোনালোকৰ সম্পূৰ্ণ ৰিজাল্টখিনি পাই যাব। এনেকৈ আপোনালোকৰ ৰিজাল্টখিনি দিয়া হ'ব। গতিকে আপোনালোকক মই বুজাই দিলোঁ কথাখিনি। প্ৰথম আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট, তাৰপৰা আপোনালোকৰ অনলাইন কাউন্সেলিং, অনলাইন কাউন্সেলিঙৰ পিছত ৰাউণ্ড 1ৰ ৰিজাল্ট, ৰাউণ্ড 1ৰ ৰিজাল্টে গম পাব আপোনাৰ চিট পাইছে নাই পোৱা সেই কলেজখনত বা সেই ইনষ্টিটিউশ্যনখনত আপুনি চিট পাইছে নাই পোৱা, সেই ৰাউণ্ড 1ৰ ৰিজাল্টতে গম পাই যাব। যদি ভিডিঅ' চাই উপকৃত হ'ল লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।